হাই ফ্ৰেণ্ডছ, মই কৃতিকা চুকা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ। যিহেতু আজি গণতন্ত্ৰ দিৱস হয়, সেইবাবে ভাবিলোঁ আজি ব্ৰেকফাষ্টত অকণমান কালাৰিং ৰুটি দিওঁ মোৰ ছোৱালীকেইজনীক, আৰু সেইভাৱে মই বনাবলৈ ৰেডি হৈছোঁ। দেখিছে নহয়, আটা লৈছোঁ। আমি যিহেতু ৰঙা আটা খাওঁ, ল'লোঁ আটা। তাতে দিলোঁ অকণমান আজৱাইন আৰু দিছোঁ নিমখ, আৰু ইয়াত দিম অকণমান ঘিউ। এয়া 1 চামুচ ঘিউ দিছোঁ। দি লৈ পেলাই গোটেইখিনি ভালদৰে মঠি ল'ম মই। এয়া মঠিছোঁ, আৰু এয়া অলপমান পানী দি লৈছোঁ। যিহেতু মই কম পৰিমাণত মঠিছোঁ, যিহেতু মই লুচি বনাম। এয়া মোৰ ৰেডি হৈ গ'ল। এইটো আটাৰ লাডু বগা। আৰু নেক্সটটো বনাম মই এতিয়া। এয়া পালেং শাক লৈছোঁ। এয়া পালেং শাকখিনি মই ভালদৰে ধুই লৈছোঁ। এইখিনি মই এতিয়া কাটি ল'ম। কাটি লৈ পেলাই মই এতিয়া মিক্সিত দি দিম। মিক্সিত দি পেলাই এইখিনি মই এটা পেষ্ট কৰি ল'ম। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া মোৰ এইখিনি পালেং শাকখিনি পেষ্ট কৰি হৈ গৈছে। দেখিছে ভালদৰে মই পিচি লৈছোঁ এইখিনি গোটেইখিনি। আৰু এতিয়া মই এইখিনি গামলাটোত উলিয়াই লৈছোঁ। ফুড কালাৰ ব্যৱহাৰ নকৰি মই ভাবিলোঁ শাক পাচলিৰে যিখিনি কালাৰ দিব পাৰোঁ সেয়াই মই চেষ্টা কৰিছোঁ, যিমানখিনি কালাৰিং কৰিব পাৰোঁ। আৰু তাতে মই এতিয়া আটা দি দিছোঁ। ইয়াত মই অকণমান নিমখ দি লৈছোঁ, আৰু কেইটামান মই ইয়াতে জিৰা দিম। জিৰাটো অপশ্যনেল হয়, আপোনালোকে নিদিওঁ বুলিলেও নিদিব পাৰে। মই মানে এনেকৈ পালেং শাকৰ লগত জিৰাটো দি খালে মই ভাল পাওঁ, ভাল লাগে মোৰ খাবলৈ কাৰণে। এয়া মোৰ পালেং শাকেদি এইখিনি আটাও মুঠি হৈ গ'ল মোৰ। দেখিছেনে ইমান ধুনীয়াকৈ গ্ৰীণ কালাৰ এটা হৈছে। যিহেতু আমি ফুড কালাৰ ব্যৱহাৰ নকৰি এনেদৰেও কালাৰিং ৰুটি আমি ঘৰতে বনাই খাব পাৰোঁ, ল'ৰা ছোৱালীক খুৱাব পাৰোঁ। আৰু এইবাৰ লৈছোঁ গাজৰখিনিও মই সৰু সৰুকৈ কাটি লৈছোঁ। এটা গাজৰেই লৈছোঁ মই। আৰু এয়াও মই মিক্সিত ভালদৰে মই এতিয়া পিচি ল'ম। এয়া মোৰ গাজৰখিনি পিচি হৈ গ'ল। মই এটা গামলাত উলিয়াই লৈছোঁ। আৰু ইয়াতে মই অলপমান আটা দি ল'ম এতিয়া। অকণমান নিমখ দি লৈছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে মুঠি ল'ম। সেই আটাখিনি মোৰ মুঠি হৈ গ'ল। এতিয়া মই এখন কেৰাহী গৰম কৰিছোঁ, তাতে অলপমান মিঠাতেল দিছোঁ। আলুটো যিহেতু মই বইল কৰিয়ে ৰাখিছিলোঁ, এতিয়া মই বনাম এখন আলু তৰকাৰী পুৰিৰ লগত খাবলৈ। আলু তৰকাৰীৰ লগত পুৰিকণ খাই বিশেষকৈ ভালেই লাগে, সেইবাবে বনাবলৈ লৈছোঁ। আৰু মোৰ ছোৱালীয়েও খাই বিৰাট ভাল পায়। আৰু ইয়াত মই খুন্দি লৈছোঁ আদা আৰু নহৰু। আৰু ইয়াতে মই কেইটামান জিৰা দি লৈছোঁ তেলত। আৰু ইয়াত মই পিঁয়াজ দি দিছোঁ। আৰু মই এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া মই এইখিনি অলপ সময় ভাজি ল'ম ভালদৰে। অলপ সময় ভাজি লোৱাৰ পাছত এয়া মই দিছোঁ আদা নহৰু। আদা নহৰুখিনি এতিয়া মই ভাজি ল'ম।
আৰু মই এতিয়া ইয়াত দিম বিলাহীখিনি। বিলাহী মই এটা দিছোঁ। বিলাহীটো দৰকাৰ হ'লে আপোনালোকে কুকাৰতে আলুৰ লগতো বইল কৰি ল'ব পাৰে, কিন্তু মই এনেদৰে বনাই পেলাই বেছি ভাল লাগে, খায়ো ভাল লাগে। সেয়েহে মই তেলত বিলাহীখিনি ভাজি লৈছোঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ, হালধি দি ল'ম। আৰু ইয়াত মই মছলা বিশেষকৈ একো ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে মই দিম আলু, যিহেতু মই বইল কৰি থৈছিলোঁ 2টা আলু। এইখিনি মই এতিয়া ইয়াতে ভালদৰে মিক্স কৰি ল'ম। এইখিনি মই অলপ টাইম ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই ইয়াত পানী ঢালি দিলোঁ আৰু এয়া হৈ গ'ল। মই ইয়াত আৰু এয়া মই ৰুটিখিনি বেলি ল'লোঁ। দেখিছে নহয়, পালেং শাকৰ ৰুটি আৰু বগাকৈ মাৰি লোৱা ৰুটি আৰু এয়া গাজৰৰ ৰুটি। তিনিভাগে মই বেলি ল'লোঁ। আৰু প্ৰথমতে মই বনাই লৈছোঁ এয়া পালেং শাকেৰে মুঠা পুৰিকেইখন, আৰু তাৰপিছত বনাই লৈছোঁ বগাকৈ মুঠা পুৰিকেইখন, আৰু বনাইছোঁ এতিয়া গাজৰেৰে মুঠা পুৰিকেইখন। এয়া মোৰ কালাৰফুল পুৰি হৈ গ'ল। গাজৰকেইখন ধৰিবই নোৱাৰে গাজৰ দিয়া আছে বুলি। এনেদৰে মই কালাৰ কৰি কৰি মোৰ ছোৱালীকেইজনীক আৰু হাজবেণ্ডক